আধ্যাত্মিক ভক্তিৰসৰ মাজেৰে ঐতিহাসিক খতৰা সত্ৰৰ মণিকূট নিৰ্মাণৰ শুভাৰম্ভ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ। দৰঙৰ অন্যতম 458 বছৰীয়া ভক্তিপীঠ খতৰা সত্ৰৰ মণিকূট নিৰ্মাণৰ শুভাৰম্ভ কৰে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। ঐতিহাসিক খতৰা সত্ৰৰ গায়ন বায়ন ভকত বৈষ্ণৱ আয়তীৰ উৰুলি শংখ ঘণ্টা খোল বাদনৰ মাজেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত লোক নিৰ্মাণ গৃহ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা পাৰ্থপ্ৰতিম দাস, সহকাৰী অভিযন্তা মৃদুস্মিতা চলিহা, ডিপিলা গাঁও পঞ্চায়তৰ সভাপতি গজেন্দ্ৰ কলিতা, সত্ৰৰ সভাপতি কোষেশ্বৰ বৈশ্য, সত্ৰৰ মুখ্য উপদেষ্টা যাদৱ চন্দ্ৰ মহন্ত, কবি সাহিত্যিক কমলাকান্ত ডেকা সহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে উজনিৰ বন্যাত্মক সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ জৰিয়তে 50,000 টকাৰ চেক প্ৰদান কৰে ঐতিহাসিক খতৰা সত্ৰ পৰিচালনা সমিতিয়ে। নিউজ ডেস্ক AIN লাইভ। সম্পূৰ্ণভাৱে খতৰা সত্ৰৰ যি নেকি আমাৰ নিয়ম বা যি নেকি আমাৰ পৰম্পৰা অনুসৰি আজি সুন্দৰভাৱে আমাৰ সকলো ভক্তগণে বা কাৰ্যকৰ্তাসকলে আজি এই অনুষ্ঠানটো শুভাৰম্ভণি কৰিলে। আৰু আমি জানো যে এই শুভাৰম্ভণি মানেই হৈছে কি যে শেষ বা অন্ত, কিন্তু আমাৰ এই অনুষ্ঠানটো এইটো এটা প্ৰথম পৰ্যায়ৰ কামখিনিয়ে আমি আৰম্ভ কৰিছোঁ। আকৌ দ্বিতীয় পৰ্যায়ৰ কাম বা তৃতীয় পৰ্যায়ৰ কাম আছেই, গতিকে পৰ্যায়ক্ৰমে এই কামখিনি যেতিয়া আগবাঢ়ি যাব তাৰ পাছতে আকৌ দ্বিতীয় পৰ্যায়ৰ কামখিনিৰ কাৰণেও আমি মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি এই কামখিনি আমি শুভাৰম্ভণি কৰিবৰ কাৰণে সেইটো এটা আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে গুৰুত্বপূৰ্ণ কথা যে আমি প্ৰত্যেকেই জানো যে আমাৰ এই সত্ৰখনেই অনাকান্ত সত্ৰ বুলি ক'লেও আমাৰ কেতিয়াও ভুল নহয়। কিন্তু প্ৰভু ৰঘুনাথৰ কৃপাত এই সত্ৰখন এতিয়ালৈকে আমি মানে এটা ৰূপত পাই আছো। আৰু আমি অনাকান্ত ৰাইজে বা ভক্তসকলে আমি সদায় জানো যে মানে কিন্তু যি বেদনা অনাকান্ত লোকৰ যি বেদনা সেইটো আমি অনুভৱ কৰোঁ কাৰণে আমাৰ এই সত্ৰখনৰ আমাৰ শ্ৰদ্ধাৰ যিসকল ভক্ত বা কাৰ্যকৰ্তাসকলে মিলি আজি 50,000 টকা এখন চেক মাননীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দিছে, আমাৰ হাতত তুলি দিছে। আৰু মই কাইলৈ তেখেতক হাতত এইখিনি আমি দিম। আৰু এইটো কথাও আপোনালোকে জানি সুখী হ'ব যে চিপাঝাৰবাসী ৰাইজে একেবাৰে আন্তৰিকতাৰে আজি প্ৰায় বহু দিন ধৰি আৰম্ভণি যিদিনাখন মানে 19 তাৰিখ 20 তাৰিখ ঘটনাটো ঘটিছে, তেতিয়া আমি সকলোৱে জানো যে 21 তাৰিখৰ পৰা আমাৰ ইয়াৰ পৰা মানুহ গৈ তাত অনাকান্ত লোকৰ সহায় সহযোগিতা কৰিয়ে আছে। আমি আজি ৰাতিপুৱাও প্ৰায় 2.5 লাখ টকাৰ মানে সামগ্ৰী লৈ খাদ্য সামগ্ৰী লৈ আজি আন এটা দলক আমি পঠিয়াইছোঁ। আৰু একেধৰণে আমাৰ যিমানবোৰ আমাৰ কাৰ্যকৰ্তা আছে সকলোৱে মিলি আমি আমাৰ যিসকল আৰ্তজনৰ সেই আই মাতৃসকলক আৰু শিশুসকলক কাপোৰ দিবৰ কাৰণে যি এটা আহ্বান জনাইছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সেইমতে প্ৰত্যেকেই 100 টকাৰ পৰা একেবাৰে যিমানে যি পাৰে সকলোৱে পইচা তুলি আছে। আৰু কাইলৈ মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতত এই গোটেইখিনি ধন আমি তুলি দিম। এয়াই হৈছে মানুহে মানুহৰ বাবে আৰু এই আৰ্তসকলক সহায় কৰিবৰ কাৰণে আমাৰ চিপাঝাৰবাসীৰ যি নেকি এটা কোমল হৃদয় মানৱতাৰ এটা উৎকৃষ্ট নিদৰ্শন আমাৰ চিপাঝাৰ সমষ্টি। গতিকে প্ৰভু ৰঘুনাথে সকলোকে কৃপা কৰক আৰু এই ধৰণে যাতে আমিও মানে নিশ্চিন্ত মনে ভৱিষ্যতৰ বাবে আমি যাতে আনক সহায় কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ কৃপা আমি জনাই আপুনি জানেই যে প্ৰথম পৰ্যায়ত আমাৰ বৰ বেছি ধৰা নাই যে 12 কোটি টকা অলপ অতিকৈ হৈছে, কিন্তু এয়া হৈছে কি যে প্ৰথম পৰ্যায় কাৰণ ঘোষণা কৰাই হৈছে যে প্ৰথম পৰ্যায়ৰ কামখিনি ঠিক আগবাঢ়িব, তাৰ পিছতে আকৌ দ্বিতীয় পৰ্যায়ৰ কামখিনি আগবঢ়াব। গতিকে সেইৰূপে আমি আশা ৰাখিছোঁ যে আমাৰ দেৰি হৈছে আৰম্ভণি কৰোঁতে। সময়টোতো আমিতো কৰিছোঁ, তেখেতৰ লগত মই আলোচনা কৰিছোঁ যে মই সময় কিন্তু 1 বছৰ বেছি ল'ব নোৱাৰোঁ, তেওঁ পাৰিলে 7 মাহতে ঠিক কৰিব কামখিনি, তেতিয়াহ'লে আকৌ দ্বিতীয় পৰ্যায়ৰ কামখিনিৰ কাৰণে আমি আগবাঢ়িব পাৰিম। গতিকে মই তেখেতকো আমাৰ যিগৰাকীয়ে কামটো লৈছে তেখেতকো মই অকণমান টানকৈ কৈছোঁ যে আপুনি ইমান দিনে কি আৰম্ভ কৰে, কাৰণ আমাৰ সত্ৰখনতো তেনেকৈ বানৰ সমস্যা এতিয়া নাই বা পানীও তেনেকুৱা সমস্যা নাই আমাৰ। এতিয়া যেনিবা আজি আৰম্ভ হৈছে, গতিকে আশা যে আমি অন্ততঃ 5টা মাহৰ ভিতৰতে এটা নতুন ৰূপত আমি দেখা পালে আমি তাৰ পৰৱৰ্তী কামখিনিৰ কাৰণে আমি আগবাঢ়িম। দৰঙৰ খতৰা সত্ৰৰ মণিকূট আৰু কীৰ্তন ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱৰ জৰিয়তে
অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি এটা আৰ্জি জনাইছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় দুবাৰকৈ এটা বছৰতে খতৰা সত্ৰত পদাৰ্পণ কৰিছিলে আৰু তেখেতে সত্ৰ দৰ্শন কৰি নিশ্চয় অনুভৱ কৰিছিল যে সত্ৰ সমিতি বা সত্ৰবাসী ৰাইজে ইয়াৰ নিৰ্মাণ কাৰ্যৰ কাৰণে যে আহ্বান যাচিছে সেইটো খুবেই প্ৰয়োজন আৰু সেই কথাখিনি তেখেতে স্বচক্ষে দৰ্শন কৰি সেইটো সন্মতি প্ৰদান কৰিছিল তাৰেই মুখ্যমন্ত্ৰী মহোদয়ৰ যি সৎচিন্তন সেইটো আজি সাৰ্থক হোৱাৰ পথত আগবাঢ়িছে ইতিমধ্যে বিভাগীয়ভাৱে বা নিৰ্মাণ প্ৰতিষ্ঠানে ইয়াৰ শুভাৰম্ভ অনুষ্ঠান আগত কৰিছিল কিন্তু আজি মণিকূটৰ প্ৰথম খুঁটাটো স্থাপন কৰিবৰ কাৰণে যোজা কৰিছে সেয়ে আমি সত্ৰৰ যিটো ধৰ্মীয় বা আধ্যাত্মিক পৰম্পৰা এইটো ৰক্ষা কৰি আজি সম্পূৰ্ণ ভক্তিভাৱে আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱৰ উপস্থিতিত আমি সত্ৰবাসী ৰাইজ আৰু সত্ৰৰ উপগত অঞ্চলৰ ৰাইজ তথা সত্ৰৰ অনুগামী ভক্তসকলৰ সহযোগত আজি শুভাকাৰ্য সম্পাদন কৰিলোঁ আচলতে প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰী মহোদয়ে এই কাৰ্যখিনিৰ কাৰণে 10,52,40,00,000 টকাৰ অনুদান ঘোষণা কৰিছে ইয়াৰে সম্পূৰ্ণ প্ৰাককলন প্ৰস্তুত হৈছে নিৰ্মাণ কাৰ্য আৰম্ভ আজিৰ পৰা শুভ কাৰ্য আৰম্ভ হৈছে আৰু পৰ্যায়ক্ৰমে আমাৰ 4টা মানে ইয়াতে আঁচনি আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আজি আপোনালোকে দেখিছে বিধায়ক মহোদয়ে কৈছে যে এই নিৰ্মাণ কাৰ্য যিমান সোনকালে শেষ হ'ব দ্বিতীয় পৰ্যায়ত আকৌ কামটো আৰম্ভ হ'ব গতিকে আমি আশাবাদী যে খতৰা সত্ৰ এটা নৰূপ পাব যে অসমৰ ভিতৰত যিহেতু খতৰা সত্ৰক বহুতে ৰাম মন্দিৰ বুলি কয় বা ৰঘুনাথ মন্দিৰ বুলি কয় খতৰা আচলতে সত্ৰ হয় গতিকে যিহেতু ইয়াতে ঐতিহাসিকভাৱে প্ৰভু ৰামৰ মানে বিগ্ৰহ প্ৰতিষ্ঠা হৈ আছে 458 বছৰ ধৰি গতিকে সেই মান্যতা পাই নিশ্চয় খতৰা সত্ৰই ঠিক অযোধ্যাৰ ৰূপ এটা মানে এটা আকাৰ গ্ৰহণ কৰিবলৈ আশা ৰাখোঁ যে সত্ৰৰ অনুগামী ভক্ত দৰ্শনাৰ্থীসকলে দূৰ দূৰণিৰ পৰা আহিলে যাতে কোনো ধৰণৰ অসুবিধা নাপাব সকলো ধৰণৰ সুবিধাই যাতে ইয়াতে পাব সেইটো আশা ৰাখিছোঁ আৰু এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ক আজি পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতে নিৰ্মাণ কাৰ্য চলিলেতো নিশ্চয় তেখেতে আহি আকৌ ইয়াক দৰ্শন কৰিব এইটো আশা ৰাখিছোঁ আৰু আমি আশাবাদী যে খতৰা সত্ৰ এটা সকলোৰে গ্ৰহণযোগ্যভাৱে এটা নৰূপ গ্ৰহণ কৰিব আৰু লগতে আজিৰ অনুষ্ঠানতে অসমৰ যে উজনি অসমত যি প্ৰলয়ংকৰী বানে বহুত জীৱন হানি কৰিলে মানুহ পশু পক্ষী এনেধৰণে বিভিন্ন প্ৰাণহানি হ'ল আৰু লগতে বহু মানুহ এই বানত কবকাই এতিয়া পৰ্যন্ত আছে আমি বহুত দিব লগা আছিল কিন্তু আমি আমাৰ মানে সামৰ্থ চাই য'ত কিঞ্চিত মাত্ৰ 50,000 টকাৰ এখনি চেক আমি মুখ্যমন্ত্ৰী মহোদয়ৰ সাহায্য পুঁজিলৈকে আগবঢ়াইছোঁ বিধায়ক মহোদয়ৰ জৰিয়তে আমি ভাবিছোঁ যে প্ৰাণাক্ৰান্ত ৰাইজে নিশ্চয় এইখিনি গ্ৰহণ কৰিব আৰু আমিও তেতিয়াহ'লে অন্ততঃ তেখেতসকলৰ দুখৰ সমভাগী হৈছোঁ ইতিমধ্যে দুৰ্গত সকলো ৰাইজৰ মানে আশু আৰোগ্য কামনা কৰি আৰু মৃতসকলৰ আত্মাৰ সদ্গতি কামনাৰ্থে আমি আজি সমূহীয়াভাৱে খতৰা সত্ৰত ভগৱন্তৰ চৰণত প্ৰাৰ্থনা নিবেদন কৰোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996